অধ্যক্ষ মহোদয়, এইবাৰ যেতিয়া মন্ত্ৰীসভাত কৃষি আৰু জলসিঞ্চন দুইটা বিভাগ একেলগ কৰা হ'ল আৰু ৰাতিপুৱা মই মন্ত্ৰীসভা পোৰ্টফলিঅ' দিয়াৰ আগতে পীযুষ হাজৰিকা ডাঙৰীয়াক ফোন কৰিছিলোঁ যে পীযুষ আগৰ ডিপাৰ্টমেণ্টত থাকিব বিচাৰে নে কৃষি জলসিঞ্চন দুইটা একেলগ কৰি ল'ব বিচাৰে। এটা ছেকেণ্ড নষ্ট নকৰাইকো পীযুষ হাজৰিকাই মোক কৈছিল যে কৃষি আৰু জলসিঞ্চনটো পালে একেলগে পালে মই ভাল পাম। অধ্যক্ষ মহোদয়, সদনৰ ভিতৰত আমি জলসিঞ্চনৰ কথা কৈছোঁ, সদনৰ ভিতৰত আমি কৃষিৰ কথা কৈছোঁ, বাহিৰত আমি কি কৈছোঁ যে পীযুষ হাজৰিকাৰ পাখি কাটি দিলে। তাৰমানে কৃষি আৰু জলসিঞ্চন মন্ত্ৰীৰ দৰে ডাঙৰ দপ্তৰ দুটাক যেতিয়া পাখি কাটাৰ লগত তুলনা কৰে, তাৰ মানে অধ্যক্ষ মহোদয় সেই ব্যক্তিজনে কৃষি আৰু জলসিঞ্চনৰ কিমান উন্নতি বিচাৰে তেওঁৰ নিকৃষ্ট মানসিকতাই তাক প্ৰতিনিধিত্ব কৰে। আৰে মইতো সঁচা কথাটো কোৱা মানুহ কমেই। পীযুষ হাজৰিকাৰ পাখি কাটিছে, সেইটো হয়। পীযুষ হাজৰিকাৰ পৰা চিণ্ডিকেটটো নি জয়ন্ত মল্ল বৰুৱাক দিছে, সেইটো হয়। পীযুষ হাজৰিকাই তাৰ কাৰণে 5 দিন কান্দিছে, সেইটো হয়। পীযুষ হাজৰিকাই তাৰ কাৰণে 2 দিন নে 3 দিন কেবিনেটলৈ যোৱা নাই, সেইটো হয়। আৰু পীযুষ হাজৰিকাই বুজি পাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিলে তেওঁৰ কোনো ফিউচাৰ নাই। এতিয়া জয়ন্ত মল্ল বৰুৱাকে তুলি আনিছে, গতিকে পীযুষ হাজৰিকাই কেতিয়াবা বিসম্বাদো কৰিব পাৰে, এইটোও হয়। সেই কথাটো জানিবা মই পোনে পোনে ক'লোঁ, আৰু ক'লো কাৰণে এনেকুৱা ভয় খাইছে পীযুষ হাজৰিকাই বিদ্ৰোহ কৰে বুলি ভাবি, পীযুষ হাজৰিকাই বিসম্বাদ কৰে বুলি ভাবি বেচেৰাই ভয়তে বিধানসভাত পীযুষ হাজৰিকাক আকৌ পিঠিত থপৰিয়াই মৰম কৰিবলগীয়া হৈছে। নাই নাই পীযুষ তোকতো এনেকৈ কোৱা নাই বুলি পীযুষ হাজৰিকাক আকৌ মৰম কৰি পীযুষ হাজৰিকাক শান্ত কৰি, কাৰণ জানে যে কামৰ মানুহ গোটেই বিধানসভাৰ গোটেই মন্ত্ৰীসভাখনত এজনে কামৰ মন্ত্ৰী আছে। কালি বিপদত পৰিলে যদি হিমন্ত বিশ্ব শৰ্মাক কিবা এটা কামত সহায় কৰিব লাগে, সেইজন অকল পীযুষ হাজৰিকা। জয়ন্ত মল্ল বৰুৱাই অকল কথাৰ মহলাহে মাৰিব পাৰে। গতিকে পীযুষ হাজৰিকাই কি কৰিছে, বিধানসভাত প্ৰশংসা কৰি মোক আক্ৰমণ কৰিছে।